চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছো আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছো। আপোনালোক অহাৰ বাবে বহুত বহুত ধন্যবাদ। কিডজি মিছন চাৰিআলি স্কুলৰ মই যোৱা 7 বছৰ ধৰি ইয়াতে কৰ্মৰত, এগৰাকী মই চিনিয়ৰ টিচাৰ হয়। আমাৰ স্কুলৰ বিষয়ে কি ক'ম, নৰ্থ ইষ্টত বুলি নহয়, এতিয়া ইণ্ডিয়াত আমাৰ প্ৰিন্সিপাল মেমে ক'লে ইণ্ডিয়াৰ ভিতৰতে আমাৰ জাকত জিলিকা এখন স্কুল কিডজি মিছন চাৰিআলি। বহুত মানুহৰ সপোন মানে ল'ৰা ছোৱালীক কিডজি মিছন চাৰিআলি স্কুলত পঢ়োৱাৰ বাবে মই আপোনালোককো আহ্বান জনাইছো আমাৰ স্কুললৈ আহক। আৰু আজি আপোনালোকে দেখিছে আমি কেনেদৰে ইয়াতে অনুষ্ঠানসমূহ অনুষ্ঠিত কৰো। আমি বেলেগ অনুষ্ঠানৰ লগতে আমাৰ অসমীয়া যিবিলাক অনুষ্ঠান সেইবিলাকো আমি মানে ধুনীয়াকে উদযাপন কৰো। ৰঙালী বিহুৰ কাৰণে আমি আজি এটা ক্ৰিয়েটিভ মেহেন্দি মানে জেতুকা লগোৱা যিটো সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান এটা অনুষ্ঠিত কৰিছো। আৰু পেৰেণ্টছ সকলেও আমাক খুব ধুনীয়াকৈ মানে সমৰ্থন জনাই সকলো আগবাঢ়ি আহিছে। আপোনালোক অহাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছো। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। ধন্যবাদ। ওকে, নমস্কাৰ। প্ৰথমতে আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। Wishing you a very happy Rongali Bihu and Baisakhi. And today we are going to celebrate Rongali Bihu with a very big numbers with a parent. And every year we celebrate Rongali Bihu with our parents and students. এইটো বছৰত আমি যোনটো ৰঙালী বিহু চেলিব্ৰেশ্যন কৰিব গৈছো সেইটোত আমি পেৰেণ্টছৰ কাৰণে এটা ক্ৰিয়েটিভিটি ৰাখিছো আৰু এটা ইউনিক কম্পিটিশ্যন আমি পাৰ্টিচিপেট কৰাব গৈ আছো পেৰেণ্টছক। সেইটো হ'ল আপোনাৰ মেহেন্দি কম্পিটিশ্যন। এইটো আগতে তেজপুৰত কোনো স্কুলে কৰোৱা নাই। চ' উই আৰ ভেৰি হেপী বিকজ আমাৰ পেৰেণ্টছেও বহুত এক্টিভলি পাৰ্টিচিপেট কৰি আছে আৰু আমি চাওঁ কেনেকুৱা হয় প্ৰগ্ৰামটো। লগতে পাৰ্টিচিপেট কৰিব হয়, আমাৰ 50+ পেৰেণ্টছে এতিয়ালৈকে কনফাৰ্মেশ্যন দিছে সিহঁতে পাৰ্টিচিপেট কৰিব। আৰু লগতে ষ্টুডেণ্টছো আহিছে। আমি এনকাৰেজ কৰো যে ষ্টুডেণ্টছবোৰো সদায় পেৰেণ্টছৰ লগত আহক আৰু চাওক, বিকজ ইনভলভমেণ্ট অফ পেৰেণ্টছ এণ্ড ষ্টুডেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু স্কুল এখন এনেকুৱা জেগা হয়, প্ৰি স্কুল, য'ত পেৰেণ্টছৰ পাৰ্টনাৰশ্বিপ ৱৰ্কটো বহুত ইম্পৰ্টেণ্ট হয়। চ' উই ইনভলভ পেৰেণ্টছ ইন এভৰি এক্টিভিটি। চ' সেইটো আমি আজি কৰিবলৈ গৈ আছো। আৰু আমাৰ স্কুলৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, আমাৰ স্কুলখন এতিয়া 17 year ৰানিং হয় আৰু আমি বহুতে ছাকচেছফুলি স্কুলখন চলাই গৈ আছো। আৰু আমি ইয়াত আজি 2010 পৰা যেতিয়া ষ্টাৰ্ট কৰিছিলো with a very less number, we start with 10 students, but now আমাৰ পেৰেণ্টছে নিজে যেতিয়া কয় যে আমি খালি কিডজি মিছন চাৰিআলিতে পঢ়াবলৈ আমাৰ ইচ্ছা, আমি ইয়াতে দিব খুজিছো, that is a very proud moment for us. And Kidzi Mission Charlie, this year we received Best Harmony Award in whole India. এইটো কম্পিটিশ্যন ইণ্ডিয়া লেভেলত আছিলে, য'ত আমাৰ স্কুলে পুৰা ইণ্ডিয়াত আমাৰ স্কুলেহে ব্ৰেণ্ড হাৰমনি যোনটো এৱাৰ্ড হয় সেইটো পাইছে, পিনাকল এৱাৰ্ডত। লগতে এতিয়া আমি লাষ্ট মানে মান্থতে আমি আপোনাৰ 7 এৱাৰ্ডছ আমি বেক কৰিছো ইন গুৱাহাটী। আমি শিল্পগ্ৰামত গৈছিলো, তাত আমি 7 এৱাৰ্ডছ বেক কৰিছো। চ' আমাৰ স্কুলত এটাই ফিলচফি হয় যে আমি বাচ্চাকটো বহুত স্মুথলি শিকাই যাওঁৱে। আমি গোটেইখিনি প্ৰগ্ৰামছ স্কুলত পাৰ্টিচিপেট কৰাওঁ। আমাৰ টিচাৰ্ছবোৰ ট্ৰেইন টিচাৰ্ছ হয়। আমি ছেফটিটো বহুত বেছি ধ্যান দিওঁ, বিকজ ইন আ প্ৰি স্কুল ছেফটি ইজ ভেৰি ইম্পৰ্টেণ্ট। এণ্ড আমি ছেফটিটোত চাওঁ যে আমি কোনো বেলেগ বাচ্চাক বেলেগ পেৰেণ্টছক হেণ্ড অভাৰ নকৰোঁ, আমি এইটো বহুত ধ্যান দিওঁ। আৰু মই এজ এ কৰ্ডিনেটৰ, এজ এ চেণ্টাৰ হেড, মই এটা এটা বাচ্চাৰ পুৰা ইয়াত ধ্যান ৰাখোঁ। আমাৰ টিচাৰ্ছবোৰো চব ট্ৰেইন টিচাৰ্ছ হয় আৰু টিচাৰ্ছবোৰো আজি 10 বছৰ 8 বছৰৰ পৰা ইয়াত কাম কৰি আছে। আৰু আমাৰ গোটেই ষ্টাফটো এটা টিমৰ নিচিনা কাম কৰে। আৰু আমি ভাবো যে আমি আগতো এনেকে ছাকচেছফুলি স্কুলখন চলাই যাম। আৰু আপোনালোকৰ অহাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।